এই মুহূৰ্তত নিউজ 18 খবৰসমূহ দৰ্শকসকলক দিবলৈ লৈছোঁ অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। দোকানবাসী কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট। উক্ত মাৰপিটত আহত 3জনীকৈ মহিলা। আকৌ এবাৰ কৈছোঁ, নিউজ 18 অসম এক্সক্লুচিভ ভিডিঅ'। দোকানৰ বাকীক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটত আহত হয় 3জনীকৈ মহিলা। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ টোপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত 2 নং উত্তৰ ৰঙাপানীত দোকানৰ বাকীক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিট। উক্ত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি এক চাঞ্চল্যময় সৃষ্টি হয়। তথ্য অনুসৰি গাঁওখনৰ শাহজাহান আলী আৰু হাফিজ আলীৰ পক্ষৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিট। 3জনীকৈ মহিলা আহত হয় এই মাৰপিট ঘটনাত। 3জনী মহিলাৰ নাম হৈছে ৰৌশনাৰা খাতুন, আসিয়া খাতুন আৰু ৰুকিয়া খাতুন। 3জনী মহিলাই বৰ্তমান চন্তলি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। আকৌ এবাৰ কৈছোঁ, নিউজ 18 অসম বিগ ব্ৰেকিং নিউজ। দোকানবাসীক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট। চাওক দৃশ্যাংক। চকবাজার ওচরে হ্যাঁ শাহজাহান আর হইল যে হাদিস একে দুজনের মাঝখানে দুইটা পক্ষ দোকান বাকি নিয়ে মারামারি হয়েছে। যে অন্য বাড়ি মেয়ে মানুষে অন্য পুরুষে হেরে সাথে থেকে মারছে। কাক মারিলে? এটা মারলো শাহজাহানের পরিবার লেগ, শাহজাহানের বউ, শাহজাহানের বেটার বউ আরও অন্যজনের সাথে নিয়ে মারছে। আহত কেজন কত আছে? আহত হয়েছে সন্তলি মেডিকেলে 3জন আহত আছে। নাম কি কি? নাম এটা রৌশনারা, একটা হইল যে আসিয়া খাতুন আর একটা হইল রুকিয়া খাতুন। কি লই মারপিট হয়েছিল? মারা হয়েছে দোকান বাকি নিয়ে।